নিৰ্বাচনৰ প্ৰাক্ষণত দেৰগাঁৱত বিজেপিৰ যোগদান কাৰ্যসূচী গেৰুৱা বসন পিন্ধিলে একাধিক ছাত্ৰ নেতা কংগ্ৰেছৰ নেতা কৰ্মীয়ে গোলাঘাট দেৰগাঁৱৰ শতাধিক আছু নেতা কৰ্মীয়ে যোগদান কৰিছে বিজেপি চৰকাৰৰ কাম কাৰ্যৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী দেৰগাঁও আঞ্চলিক প্ৰাক্তন সভাপতি পলাশ বৰাই আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে তেখেতৰ সৈতে বহু যুৱ বন্ধুৱে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোনৰ অসমখন নিৰ্মাণৰ ক্ষেত্ৰত এজন সৈনিক হিচাপে আগবাঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু দেৰগাঁও সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াক হাত শক্তিশালী কৰি দেৰগাঁও সমষ্টিক এক অগ্ৰণী সমষ্টি হিচাপে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতক সহযোগিতা কৰাৰ মানসেৰে নতুন প্ৰজন্মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাই আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু তেখেতসকলৰ যোগদান আৰু তেখেতৰ সহযোগিতাৰে আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটিয়ে হওক বা আমাৰ ৰাইজৰ হৈ কাম কৰা সেৱা কৰাৰ যি আমাৰ মনোভাৱ তাক আৰু প্ৰবল গতিৰে আমি আগবঢ়াই লৈ যাব পাৰিম। ভাল পাইছে যোগদান কৰিছে আৰু মই সকলোকে আদৰণি জনাইছোঁ। মই আহি নাপালোঁহি কিন্তু বহু বৃহৎ সংখ্যক আৰু বচা লোকবিলাক আজি যোগদান কৰিছে। মই তেখেতসকলক পুনৰবাৰ আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি আৰু BPFৰ প্ৰতি মানুহৰ ভাল ধাৰণা আছে। আমি জনসাধাৰণৰ ওচৰলৈ গৈছোঁ, জনসাধাৰণে এই কথাবিলাক বুজি পাইছে আৰু জনসাধাৰণে যেতিয়া বুজি পায় তেতিয়া যোগদানো হ'ব আৰু ভোটদানো কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ অসমত আছে এই চৰকাৰখনে মোটামুটি জনসাধাৰণৰ যিখিনি প্ৰয়োজনীয় বিষয় সেইখিনি সামৰি লৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনেও আমাৰ কেন্দ্ৰত যি চৰকাৰ আছে চৰকাৰখনেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জনসাধাৰণে জানে। দেশখনক সুৰক্ষিত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা কৰিছে সেই মানুহে সুৰক্ষিত অনুভৱ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।